আপোনালোক সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ ইকনমিক্সৰ এটা গুৰুত্বপূৰ্ণ চেপ্টাৰ আয় আৰু নিয়োগ নিৰ্ধাৰণ ডিটাৰমিনেশ্যন অফ ইনকাম এণ্ড এমপ্লয়মেণ্ট এই চেপ্টাৰটোৰ বিষয়ে আমি আলোচনা কৰিম। চ' এই চেপ্টাৰটোৰ পৰা আমাৰ ফাইনেলত বা এইবাৰ পৰীক্ষাত ফাইনেল এক্সামত 12 মাৰ্ক এটা আহিব, যেহেতু আমাৰ সিলেবাসত হেতু দিয়া আছে। সো এই চেপ্টাৰটো বহুত টপিকবোৰ বহুত গুৰুত্বপূৰ্ণ আৰু ইয়াৰ পৰা ভালেমান আমাৰ কোৱেশ্চন আমাৰ পৰীক্ষাত আমি দেখা পাওঁ প্ৰত্যেক বছৰে। সো আজি আমি ইয়াৰ এটা ভিডিঅ' প্ৰস্তুত কৰিছো পাৰ্ট এ হিচাপে, আৰু নেক্সট ভিডিঅ'ত আমাৰ বাকিখিনি কিছুমান ইম্পৰ্টেণ্ট আৰু বাকিখিনি আমি নেক্সট ভিডিঅ'ত আমি প্ৰস্তুত কৰিম, কাৰণ যিহেতু ভিডিঅ'টো নহ'লে বহুত দীঘল হৈ যাব। সো ইম্পৰ্টেণ্ট টপিকস ফ্ৰম দিছ চেপ্টাৰ ইউ নেভাৰ মিছ। মই কেইটামান টপিকৰ বিষয়ে ক'ম, সেইকেইটা তোমালোকে পৰীক্ষাৰ যোৱাৰ আগত অলপ হলেও টাচ কৰি যাবই লাগিব, ঠিক আছে। সো তেতিয়াৰ পৰাহে তোমালোকে এটা ভাল মাৰ্কস কেৰি হ'ব, ঠিক আছে। সো এই চেপ্টাৰটো এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, যোনটো তোমাৰ 6 মাৰ্ক দিও আহে, 4 মাৰ্কস দিও আহে, 3 মাৰ্কস দিও আহে। সো কুৱেশ্যনটো হ'ল সামগ্ৰিক চাহিদা কি, ইয়াৰ উপাদানসমূহৰ বিষয়ে লিখা। সো হোৱাট ইজ এগ্ৰিগেট ডিমাণ্ড এণ্ড ইটস কম্পোনেণ্টস। সো সামগ্ৰিক চাহিদা কি, ইয়াৰ উপাদানসমূহৰ বিষয়ে তোমালোকে 4টা উপাদান আছে তাৰ, সো এইকেইটা ভালকে চাই যাব লাগিব। সো সামগ্ৰিক চাহিদা কি, ইয়াৰ ডেফিনেশ্যন কি। সো মই সৰু থুলমূলকে লিখি দিছো অলপ, যে সামগ্ৰিক চাহিদা বুলিলে কোনো এটা বছৰৰ সময়ছোৱাৰ ভিতৰত অৰ্থনীতি এখনৰ সকলো দ্ৰব্য আৰু সেৱাৰ ক্ৰয়ৰ ওপৰত খৰচ কৰিব বিচৰা মুঠ ব্যয়ক নিৰ্দেশ কৰে, ঠিক আছে। সামগ্ৰিক চাহিদা বুলিলে কি বুজো গম পালা, যে কোনো এটা বছৰৰ সময়ছোৱাৰ ভিতৰত অৰ্থনীতি এখনৰ সকলোবোৰ আমাৰ দ্ৰব্য আৰু সেৱাৰ ক্ৰয়ৰ ওপৰত খৰচ কৰিব বিচৰা, ঠিক আছে, মুঠ ব্যয়ক নিৰ্দেশ কৰে। মানে সামগ্ৰিক চাহিদাই বৰ্ষ এটাত অৰ্থনীতি এখনৰ চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ মুঠ চাহিদাৰ আকাৰকে নিৰ্দেশ কৰে, ঠিক আছে। আৰু এইটো ধুনীয়াকে লিখিবা। আৰু ইয়াৰ কম্পোনেণ্টসমূহ উপাদানসমূহ আমি জানো, যে প্ৰথমটো উপাদান হ'ল ব্যক্তিগত উপভোগ ব্যয়, যাক কোৱা হয় কনজাম্পচন এক্সপেণ্ডিচাৰ। নেক্সট হ'ল বিনিয়োগ ব্যয়, যাক কোৱা হয় ইনভেষ্টমেণ্ট এক্সপেণ্ডিচাৰ। নেক্সট হ'ল চৰকাৰী ব্যয়, যাক কোৱা হয় গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ। নেক্সট হৈছে নিগুদ বা শুদ্ধ ৰপ্তানি, যাক কোৱা হয় এক্সপৰ্ট মাইনাছ ইম্পৰ্ট। সো এইকেইটাৰ উপাদানসমূহৰ বিষয়ে অকমান 2-3 লাইন তোমালোকে চাই যাবা, ঠিক আছে। এক্সপ্লেইন কৰোতে ইয়াৰ লগত 2-3 লাইন এটা মিনিমাম তোমালোকে লিখিব লাগিব। ব্যক্তিগত উপভোগ ব্যয় কি, বিনিয়োগ ব্যয় কি, চৰকাৰী ব্যয় কি, নিগুদ বা ৰপ্তানি মানে ব্যয় কি। সো এইখিনি অকমান 1 বা 2 লাইন হলেও তোমালোকে লিখিব লাগিব, তেতিয়া তোমালোকে ফুল মাৰ্কস কেৰি হ'ব, ঠিক আছে। সো নেক্সট কুৱেশ্যন লে আগবাঢ়ো, যে সামগ্ৰিক যোগান কি, ইয়াৰ উপাদানসমূহ কি কি। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহি থাকে, যে সামগ্ৰিক যোগান কি। এইখিনি 1 মাৰ্কস দিও আহে, বা সামগ্ৰিক চাহিদা কি, এইবোৰ 1 বা 2 মাৰ্কস দিও আহে। সো সামগ্ৰিক যোগানে বৰ্ষ এটাত অৰ্থনীতি এখনৰ দ্ৰব্য আৰু সেৱাৰ মুঠ যোগানক নিৰ্দেশ কৰে। সামগ্ৰিক যোগানে বৰ্ষ এটাত জনসাধাৰণে ক্ৰয়ৰ বাবে পৰ্যাপ্ত থকা দ্ৰব্য আৰু সেৱাৰ মুঠ মূল্যক নিৰ্দেশ কৰে, একে সামগ্ৰিক যোগান, ঠিক আছে। আৰু ইয়াৰ উপাদান দুটা আমি জানো, এটা হ'ল উপভোগ, যাক কোৱা হয় কনজাম্পচন, আৰু নেক্সটটো হ'ল সঞ্চয়, যাক কোৱা হয় সেভিংস, ঠিক আছে। সো এইখিনি চাই যাবা ভালকে। নেক্সট কুৱেশ্যন চোৱা, এতিয়া আমি এই চেপ্টাৰটোৰ দুটামান গুৰুত্বপূৰ্ণ কনসেপ্ট, ঠিক আছে। গড় উপভোগ প্ৰৱণতা, যাক কোৱা হয় এপিসি, যা এভাৰেজ প্ৰপেনচিটি টু কনজিউম। সো এপিসি কি, গড় উপভোগ প্ৰৱণতা কি। সো জাতীয় আয় বা আয় আৰু উপভোগ ব্যয় বা কনজাম্পচনৰ যোনটোৰ মাজৰ যোনটো অনুপাত বা যোনটো সম্পৰ্ক, সেইটোকে এপিসি বুলি কোৱা হয়, বা গড় উপভোগ প্ৰৱণতা বুলি কোৱা হয়। যে এপিসিৰ ওলোৱাৰ ফৰ্মুলা আছে, এপিসি ইনকামৰ পৰিৱৰ্তন চি ডিভাইড বাই ওয়াই, মানে ইনকামৰ পৰিৱৰ্তনৰ ফলত কনজাম্পচনৰ কিমান পৰিৱৰ্তন হৈছে, আয়ৰ পৰিৱৰ্তনৰ ফলত উপভোগৰ কিমান পৰিৱৰ্তন হৈছে, এইটো গড় উপভোগ প্ৰৱণতাই নিৰ্দেশ কৰে। আৰু এইকেইটা তোমালোকে চাব লাগিব, এইখিনি ৰিলেটেড মেথছো আহে, অংকও আহে তোমালোক কৰিবলৈ। সো তাৰ আগতে তোমালোকে ডেফিনেশ্যনবোৰ চাই ল'ব লাগিব, যে গড় উপভোগ প্ৰৱণতা কি। সো গড় উপভোগ প্ৰৱণতা কি বুজিলো, যে ইনকামৰ ফলত আমাৰ উপভোগৰ যি পৰিৱৰ্তন হয়, ঠিক আছে, তাকে গড় উপভোগ প্ৰৱণতা বুলি কয়। মই লিখি দিছো ধুনীয়াকে, সো ইয়াৰ ফৰ্মুলাটো লিখি দিছো, এইটো চাই যাবা তোমালোকে। নেক্সট প্ৰান্তীয় উপভোগ প্ৰৱণতা, যাক কোৱা হয় এমপিসি, মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউম। মানে এমপিসিয়ে আয়ৰ পৰিৱৰ্তনৰ লগত, এতিয়া এইটো চোৱা চেঞ্জ হোৱা, এইটো বা এই যে ত্ৰিভুজ আকাৰে এইটো ডেল্টা ওয়াই বুলি কোৱা হয়, যাক কোৱা হয় চেঞ্জ। এই ত্ৰিভুজ আকাৰে বা এইটো দেখিছো যে এইটো মানে পৰিৱৰ্তন বুজায়। সো এপিসিক
আয়ৰ পৰিৱৰ্তনৰ লগত উপভোগৰ পৰিৱৰ্তনৰ অনুপাত হিচাপে ব্যাখ্যা কৰিব পাৰি ইয়াৰ ফৰ্মুলাটো হ'ল চেঞ্জ c ডিভাইডেড বাই চেঞ্জ y মানে ইনকামৰ পৰিৱৰ্তনৰ ফলত আয়ৰ পৰিৱৰ্তনৰ ফলত কিমান উপভোগৰ পৰিৱৰ্তন সেইটোৱে MPC এবাৰ প্ৰান্তিক উপভোগ প্ৰৱণতাই নিৰ্দেশন কৰে ঠিক আছে সো ইয়াৰ ৰিলেটেড মেথছো আহে ঠিক আছে আমি পাৰিলে নেক্সট যদি তোমালোকক লাগে নেক্সট ভিডিওত মই ইয়াৰ মেথছ কেনেকুৱা ধৰণৰ আহিব পাৰে মই কৰিবলৈ বুজাবলৈ ট্ৰাই কৰিম ঠিক আছে নেক্সট কোৱেশ্চন আছে নেক্সট টপিক গড় সঞ্চয় প্ৰৱণতা APS এভাৰেজ প্ৰপেনচিটি শেপ বুলি কোৱা হয় সো তাৰ মানে কি APS হৈছে জাতীয় আয়ৰ সঞ্চয়ৰ মাজৰ অনুপাত মানে আৰু ফৰ্মুলা হ'ল APS S ডিভাইড বাই y মানে আয়ৰ বা ইনকামৰ পৰিৱৰ্তনৰ ফলত সঞ্চয় S মানে সঞ্চয় y মানে ইনকাম ইনকামৰ পৰিৱৰ্তনৰ ফলত সঞ্চয় কি হৈছে মানে কিমান চেঞ্জ হৈছে হেতুকে তোমাৰ APS বুলি কোৱা হয় যে জাতীয় আয় আৰু সঞ্চয়ৰ যোনটো অনুপাত হেতুকে APS বুলি কোৱা হৈছে যাক ইয়াৰ ফৰ্মুলা হ'ল S ডিভাইড বাই y এতিয়া নেক্সট প্ৰান্তীয় সঞ্চয় প্ৰৱণতা যাক কোৱা MPS সো মাৰ্জিনাল প্ৰপেনচিটি টু সেভ MPS হৈছে আয়ৰ পৰিৱৰ্তনৰ লগত সঞ্চয় কিমান পৰিৱৰ্তন হৈছে তাৰ অনুপাতটোকে MPS বুলি কোৱা হয় ইয়াক লিখিছো একাৰণে MPS চেঞ্জ S ডিভাইড বাই চেঞ্জ y মানে ইনকামৰ পৰিৱৰ্তনৰ ফলত সঞ্চয় কিমান পৰিৱৰ্তন হৈছে তাকে কি বুলি কোৱা হয় প্ৰান্তীয় সঞ্চয় প্ৰৱণতা বুলি কোৱা হয় ঠিক আছে এটা সোৱা নেক্সট এটা গুৰুত্বপূৰ্ণ টপিক বিনিয়োগ গুণক ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ আৰু এইটো যাক কে আখৰে আমাৰ বুজোৱা হয় আৰু এই মই বেছিকে লিখা নাই কাৰণ ইয়াৰ আগৰ ভিডিও তোমালোকে মোৰ তোমালোকে এই ভিডিওত চাব পৰা আগৰ ভিডিওবোৰত যে বিনিয়োগ গুণকৰ ওপৰত মই এটা বহুত তোমাৰ 6-8 মাৰ্কছৰ দুখাৰে এটা ধুনিয়া বিনিয়োগ গুণকৰ পুৰা পাস্তমেটিক ক্ৰিয়া বিনিয়োগ গুণকৰ উদাহৰণ সহ বা ডায়াগ্ৰাম সহ বিনিয়োগ গুণকৰ গোটেই কনসেপ্টটো মই ভালকে বুজাই দিয়া আছে সো তোমালোকে হেতু চাই লবা সিম্পল মই এটা কৈ দিছো বিনিয়োগ গুণক মানে কি এই চেঞ্জ আই মানে ইনভেষ্টমেন্টৰ পৰিৱৰ্তন বুজাইছে আৰু এটো চেঞ্জ y মানে ইনকামৰ পৰিৱৰ্তন হৈছে সিম্পল বিনিয়োগ গুণক মানে কি ইনভেষ্টমেন্টৰ পৰিৱৰ্তনৰ ফলত আয়ৰ কিমান পৰিৱৰ্তন হৈছে তাকে বিনিয়োগ গুণক বুলি কোৱা হয় ঠিক আছে এই ইম্পৰ্টেন্ট কনসেপ্ট এটো চাই লবা মোৰ আগৰ ভিডিওত আছে তোমাৰ এই কোৱেশ্চনটো ৰিলেটেড বিভিন্ন যে বিনিয়োগ গুণক কি ইয়াক চিত্ৰখাই ব্যাখ্যা কৰা বিনিয়োগ গুণক কি উদাহৰণ সহ ব্যাখ্যা কৰা বা বিনিয়োগ গুণক বা পাস্তমেটিক ক্ৰিয়াৰ বিষয়ে ব্যাখ্যা কৰা এইবোৰ ধুনিয়াকে মই ভিডিওত মই প্ৰস্তুত কৰিছো তোমালোকে চাই লবা নেক্সট আহিছে গুণক আৰু MPC ৰ মাজৰ সম্পৰ্ক কি আৰু এই যে গুণক আৰু MPC ৰ মাজৰ সম্পৰ্ক কে মানে কি গুণক ঠিক আছে মাল্টিপ্লায়াৰ বুলি কোৱা হয় 1 ডিভাইড বাই 1 মাইনাস MPC মানে গুণক আৰু MPC ৰ মাজৰ সম্পৰ্কটো k 1 ডিভাইড বাই 1 মাইনাস MPC বুলি কোৱা হয় এটা নেক্সট গুণক আৰু MPS ৰ মাজৰ সম্পৰ্কটো দিছে সো গুণক আৰু MPS ৰ মাজৰ সম্পৰ্ক k 1 ডিভাইড বাই MPS ঠিক আছে সো এটো হল তেওঁলোকৰ ইহঁতৰ মাজৰ সম্পৰ্ক সো এই সম্পৰ্কবোৰ তোমাৰ ৰিলেটেড কৰি তোমালোকৰ মেথছো আহে সৰি সো তোমালোকৰ মেথছো আহে সো পৰীক্ষা 2 মাৰ্কছৰ 2 মাৰ্কছ দি কে আৰু MPC উলোৱাৰ বা এইবোৰৰ তোমাৰ অংক আহে ঠিক আছে যদি তোমালোকৰ লাগে নেক্সট ভিডিওত মই কেনেকুৱা দুটা কোৱেশ্চন আহিছিলে প্ৰিভিয়াস ইয়াৰ বিলাকত অংক ইয়াৰ ৰিলেটেড মই কৰিবলৈ চেষ্টা কৰিম নেক্সট আহিছে সো MPC আৰু MPS ৰ মাজৰ সম্পৰ্ক কি সো আমি জানো MPC আৰু MPS ৰ মাজৰ সম্পৰ্ক 1 হয় আৰু কিহৰ কাৰণে 1 হয় এটো ব্যাখ্যা কৰিব আহিব পাৰে তুমি চাই লবা নেক্সট কোৱেশ্চন এটা আহিছে স্বতন্ত্ৰ বিনিয়োগ কি অভিবিত বিনিয়োগ কি ইহঁতৰ পাৰ্থক্য আৰু এইটো কনসেপ্টও আহে যে স্বতন্ত্ৰ বিনিয়োগ বুলিলে কি বুজা মই একদম সৰুকে সহজ ভাষাত লিখি দিছো যে সোৱা স্বতন্ত্ৰ বিনিয়োগ হল সেইটো বিনিয়োগ যি আয়ৰ পৰিৱৰ্তনৰ লগত পৰিৱৰ্তন নহয় সেই আয়ৰ ওপৰত নিৰ্ভৰশীল নহয় আৰু সেই স্বতন্ত্ৰ বিনিয়োগ ৰেখাডাল x অক্ষৰ সমান্তৰাল হয় সোৱা দেখিছা নহয় x অক্ষ এডাল ৰেখাডালকে স্বতন্ত্ৰ বিনিয়োগ ৰেখা বুলি কয় কাৰণ কি স্বতন্ত্ৰ বিনিয়োগ হল সেইটো বিনিয়োগ যোনটো আয়ৰ পৰিৱৰ্তনৰ লগত পৰিৱৰ্তন নহয় আৰু এইটো তোমাৰ আয়ৰ ওপৰত একদম নিৰ্ভৰশীল নহয় আৰু এইটো সদায় x অক্ষৰ সমান্তৰাল মানে স্বতন্ত্ৰ বিনিয়োগ সদায় লাভৰ অভিপ্ৰায়ৰ দ্বাৰা তোমাৰ নিৰ্ধাৰিত নহয় ই জনকল্যাণৰ দ্বাৰাহে নিৰ্ধাৰিত আৰু এইবোৰ ব্যয় সাধাৰণতে চৰকাৰে কৰে নেক্সট এটো অভিপ্ৰেত বিনিয়োগ সো অভিপ্ৰেত বিনিয়োগ মানে যেতিয়া বিনিয়োগ আয়ৰ ওপৰত নিৰ্ভৰশীল হয় তেতিয়া ইয়াক অভিপ্ৰেত বিনিয়োগ বুলি কোৱা হয় সাধাৰণতে আমি জানো যে আয় বৃদ্ধি পালে বিনিয়োগো বৃদ্ধি পায় আৰু আয় আৰু বিনিয়োগৰ মাজৰ যোনটো একমুখী সম্পৰ্ক মানে যোনটো ডাইৰেক্ট ৰিলেশনশিপ সেইটোৱে অভিপ্ৰেত বিনিয়োগে দেখায় আৰু সেই কাৰণে অভিপ্ৰেত বিনিয়োগ ৰেখাডাল সদায় ঊৰ্ধ্বগামী ৰেখা হয় সো তলত মই লিখি দিছো সোৱা ইডাল দেখিছানে ওপৰলে সো ইডাল হল বিনিয়োগ হেডাল হল তোমাৰ অভিপ্ৰেত বিনিয়োগ ৰেখা দেখিছা না x অক্ষৰ পৰা ঊৰ্ধ্বগামীৰ ওপৰলে গৈছে দেখিছা তুন কিহৰ কাৰণে কাৰণ কি হৈছে এটো সদায় এই বিনিয়োগটো সদায় আয়ৰ ওপৰত নিৰ্ভৰশীল হয় আয় বাঢ়িলে বিনিয়োগো বাঢ়ে দেখিছা না আয় বাঢ়িছে বিনিয়োগ ৰেখা পাইছে সেইটো কাৰণে তোমাৰ অভিপ্ৰেত বিনিয়োগৰ ৰেখাডাল যোনডাল এডাল ওপৰলে ঊৰ্ধ্বগামী হয় ঠিক আছে সো আৰু ই সদায় লাভৰ অভিপ্ৰায়ৰ দ্বাৰা তোমাৰ
নিৰ্ধাৰিত হয় ঠিক আছে সো আৰু বিভিন্ন টপিক আছে এই চেপ্টাৰটো ৰিলেটেড বহুত ইম্পৰ্টেন্ট টপিক আছে নেক্সট ভিডিঅত মই বাকিখিনি বুজাবলৈ চেষ্টা কৰিম ঠিক আছে যদি ভিডিঅটো ভাল লাগিছে প্লিজ লগৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিবা ঠিক আছে আৰু প্লিজ চেনেলটো লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ